বেহাৰবাৰী আউটপোষ্টৰ মণিবৰ খবৰটো পালেনে? আনন্দিত হৈ পৰিছে ৰাজ্যবাসী। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোক সকলোৰে মংগল হওক। অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বেহাৰবাৰী আউটপোষ্টৰ সকলোৰে পৰিচিত এটি চিনাকি নাম মণিবৰ খবৰত আনন্দিত হৈ পৰিছে প্ৰতিজন অনুৰাগী। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন অসমৰ জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাৰ অভিনয় চাই কেনেকুৱা পায়। যদিহে তেওঁৰ এজন অনুৰাগী হয় তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰা অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ মণিবৰে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰাৰ লগে লগে প্ৰতিজন অনুৰাগীয়ে শুভকামনা তথা আশীৰ্বাদ জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাক হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰা অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ মণিবৰ ভাল খবৰটো হ'ল যে এই বছৰো অসমৰ জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাই বহাগৰ বিহুৰ মঞ্চত কৌতুক অভিনয়ৰ বাবে সাজু হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।